কিমান হিংসাত্মক দিশত গতি কৰিছে অসমৰ ৰাজনীতি চাওক এই নিৰীহ অসহায় মানুহখিনিয়ে কি ভুল কৰিছে এই মানুহখিনি কিমান অত্যাচাৰ কৰি ঘৰে ঘৰে গৈ খেদি খেদি পঠোৱা হৈ আছে মানুহখিনি এটা আশ্ৰয় ল'বৰ কাৰণে তেওঁলোকৰ কিবা সম্পৰ্কিত কোনোবা সম্পৰ্কিত ঘৰৰ লোকৰ ঘৰত অসহায় হৈ মানুহখিনি যাবলৈ ধৰিছে আৰু এই অসহায় মানুহখিনি কিমান অত্যাচাৰ ইমান জুলুম ইমান অত্যাচাৰ এইবিলাক কোনো মানুহৰ হিচাপত মানে মানুহৰ কাম এনেকুৱা নহয় এজন মানুহ হিচাপে এইখিনি কাম কিমান গ্ৰহণযোগ্য হ'ব যে মানুহে মানুহৰ লগত ইমান অত্যাচাৰ ইমান জুলুম যদি এই মানুহখিনি সঁচাকৈ বিদেশী সঁচাকৈ এই মানুহখিনি বাংলাদেশৰ মানুহ হয় তেনেহ'লে এইখিনি আইনে বিচাৰ কৰিব ইয়াক যদি তেওঁলোকৰ উপযুক্ত ৰেকৰ্ড পত্ৰ নাথাকে যদি তেওঁলোক সঁচাকৈ বিদেশী হয় আইনে সিহঁতক বিদেশলৈ পঠাই দিব লাগে আইনে বিদেশৰ নথি পত্ৰ চেক কৰি সিহঁতক বিদেশত প্ৰেৰণ কৰি দিব পাৰে কিন্তু আমি সাধাৰণ মানুহ হিচাপে আইন হাতত তুলি লোৱাটো কিমান গ্ৰহণযোগ্য হয় চাওক এইবিলাক কোনো উচ্চ ফেমিলিৰ মানুহ নহয় কোনো উচ্চ পৰিয়ালৰ মানুহ নহয় এইবিলাক খাটি খোৱা শ্ৰমিক যিহঁতে নিজৰ নিজৰ কোনোমতে জীৱনটো পোহপাল দি আছে কোনোমতে কাম কাজ কৰি নিজৰ দুবেলা দুমুঠি যোগাৰ কৰিবলৈ চেষ্টা কৰি আছে এই মানুহখিনি কিমান অত্যাচাৰ ইমান জুলুম কিয় কৰি আছে অকল দুখীয়া মানুহখিনিক লৈ কিয় ৰাজনীতি চলি আছে এইখিনি কোনো মানৱতাৰ কাম হয় নেকি যদি মানৱতাৰ দৃষ্টিৰ পৰা কোনোবাই চায় এইখিনি কোনো মানুহৰ কাম হ'ব নেকি মানুহ হিচাপে আমি জীয়াই থাকিবলৈতো মানুহৰ কিছুমান কাম আছে মানুহ হিচাপে মানুহৰ প্ৰতি আমাৰ দৰদ থকাৰ প্ৰয়োজন সাধাৰণ মানুহৰ ওপৰত জুলুম অত্যাচাৰ কৰি দুখীয়া মানুহখিনিক পাগলৰ নিচিনা খেদি খেদি ফুৰি টকাটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব পাৰে ইয়াক এনেকৈ কৰিলে কি জাতি বাচি থাকিব নেকি বা জাতি বাচাৰ উদ্দেশ্য কৰি লৈ এই সাধাৰণ মানুহখিনি কিমান জুলুম অত্যাচাৰ কৰা কোন ধৰণৰ গ্ৰহণযোগ্য হ'ব পাৰে চাওক দুখ লাগে মানুহখিনি ফালে চাওঁতে সিহঁতো আমাৰ নিচিনা প্ৰাণ আছে আমাৰ নিচিনা জীয়াই থকাৰ অধিকাৰ সিহঁতৰো আছে এই মানুহখিনি উপযুক্ত নথি পত্ৰ চেক নকৰাকৈ কোনো আইনী ব্যৱস্থা নোলোৱাকৈ সাধাৰণ মানুহখিনিৰ ওপৰত যে দল সংগঠনৰ নাম লৈ ইমান অত্যাচাৰ ইমান জুলুম এয়া কোনো মানৱতাৰ কাম নহয় এয়া হৈছে মানুহ হিচাপে মানুহৰ পৰিচয় বিনষ্ট কৰা অন্য তাৰ বাহিৰে অন্য একো নাই বিৰাট দুখ লাগে এই মানুহখিনি ফালে চাবলৈ সিহঁতৰতো বাচাই টকাৰ জীয়াই টকাৰ ইচ্ছা আছে সিহঁতৰ বাচি টকাৰ অধিকাৰ আছে আৰু সেই মানুহখিনি বাচি টকাৰ অধিকাৰ আৰু জীয়াই টকাৰ অধিকাৰটো খৰ্ব কৰি সিহঁতক জুলুম অত্যাচাৰ কৰা হৈ আছে এনেকুৱা অৱস্থা হৈছে অসমৰ ৰাজনীতি যাতে মানুহে মানুহক দেখিব নোৱাৰা হৈছে মানুহে মানুহৰ প্ৰতি